আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ আজি SSCGDৰ ফিজিকেলৰ বিষয়ে। মোৰ আমেৰিকাত পৰিছিল ফিজিকেল টেষ্ট। তাতে মই ৰাতি 2টামান বজাত লাইন ধৰিবলৈ গৈছিলোঁ। প্ৰথম লাইন লওঁতে এডমিট কাৰ্ডখন আৰু আধাৰ কাৰ্ড ল'লেই হ'ল গেটত সোমাবৰ বাবে। তাৰপিছত গেটত সোমাওঁতে এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পিছতে 50টামানকৈ গ্ৰুপ কৰিব। 50টা গ্ৰুপ কৰি আৰু গ্ৰুপ কৰি লৈ যাব, লৈ গৈ অলপ সময় বহাই লৈ আৰু এটা কেম্পলৈ নিব, তাতে অলপ সময় বহাই ৰাখিব। তাৰ পিছতেই বায়'মেট্ৰিক টেষ্টটো কৰিব। বায়'মেট্ৰিক টেষ্টত তোমাৰ লেফ্ট থাম্বটো ল'ব আৰু কেমেৰাৰ আগত গৈ পেলাই নিজৰ নামটো ক'বলৈ লাগে। তাৰ পিছতে আহি ৰানিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব দিব। তাতে তোমাৰ RFIDটো দিব, 2টা চেষ্ট নম্বৰটো লগাই দিব। RFIDটো লগাই ল'ব লাগে। RFIDটো লগাই হোৱাৰ পিছতেই ৰানিং হয়। ৰানিং অলপ পাহাৰ জেগাত হয়, অলপমান ওখ আছে, আপ ডাউন। মই অলপমান ভিডিঅ' আছে, ক্লিপটোত লগাই দিম বাৰু। अगर ज़िंदगी में कामयाब होना है तो बहानों का हवाला छोड़ना ही पड़ेगा। अगर तुम बहाने बनाते हो तो तुम ज़िंदगी में कभी कामयाब नहीं हो सकते। और जो लोग कामयाब होते हैं उनके हिस्से कभी बहाने नहीं आते। वो बस दिन रात मेहनत करते हैं और दिन रात कामयाबी के बारे में ही सोचते हैं। कहने को क्या है, दुनिया मेहनत करने में लगी हुई है, लेकिन असल में कामयाब वही होते हैं जो बातों से नहीं रातों से लड़ते हैं और दिन रात मेहनत करते हैं। বহুত সময় বহাই থৈ দিয়া, প্ৰচেছটোত দেৰি হয়। তাতে তোমালোকৰ ফৰ্ম এখন দিব, ফৰ্ম এখন ফিল আপ কৰিব লাগিব। এডমিট কাৰ্ডখন তাতে ভালকৈ ফিল আপ কৰিব লাগিব। আৰু ST সকলৰ বাবে কাষ্ট চাৰ্টিফিকেটখন NEXA 6খন লৈ যাবা। NEXA 9খন নাচাই বাৰু। যদি হাইট চাইজৰ কাৰণে কমি যায় তেতিয়াহ'লে বিচাৰে, নিবিচাৰা নহয়। আমাৰ ST কেণ্ডিডেট বহুতে পাছ কৰিছে। আজি আমাৰ লগত দিয়া 200জনৰে 160জনে পাছ কৰিছে। ঠিক তেনেধৰণেই আৰু ফটো লাগিব, 2 কপি লৈ যাব ফটো। তাৰপিছতে তোমালোকৰ NEXAখনৰ জেৰক্স কপি কৰি লৈ যাবা। এইখিনিয়ে আছিল আপডেটটো আজিলৈ। বাই বাই।